নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। বলকচোন কল ৰেকৰ্ডিং এটা শুনো। বগা ঘোঁৰা ওলোৱাৰ ওপৰত তাৰে এজন ইউটিউবাৰে কল ৰেকৰ্ডিং ভাইৰেল কৰিলে। প্ৰকৃততে ঘোঁৰাকেইটা ক'ৰ? বগা ঘোঁৰা মানে কি বস্তুটো? মানে কেছটো কি, এটা মানুহে ধৰিছে ভগৱান ৰূপত আহিছে বুলি বগা ঘোঁৰা, তাকে কাৰোবাৰ ঘৰৰ ঘোঁৰা এইকেইহাল কি মানে কি কয়, এতিয়া যোনকেইটা যেন ঘোঁৰা নিউজত যেন দেখাই আছে, মানে ধৰি লওক কিবা কি কয় ভগৱান আহিছে আমুক আহিছে বুলি কৈ আছে, সেইকেইটা কি ঘোঁৰা কেইটা অৰিজিনেলি কি কি মানুহৰ ঘৰৰ নেকি? মানুহৰ ঘৰৰ। মই কালি ভিতৰত ধৰা পেলাইছিলোতো। মই মানুহ এজনী সুধিলো, মানুহজনীয়ে কৈ দিলে সেইকেইটা আমাৰ ঘৰৰ ওচৰৰ ঘোঁৰা বোলে, মই চিনি পাইছো। তাৰপিছত মানুহজনীৰ পৰা বাইত ললো, মানুহজনী দেখোন শুনিছে চাগে যিজনী মানুহে কৈ আছিলে। মানে ধৰি লওক নিউজত শুনিছো, তোমাৰ ভিডিঅ'টো মই চোৱা নাই বাৰু। তুমি কি ভিডিঅ' দিলা নেকি? দিলো, মই আপুনি চাই লওক মোৰ একাউণ্টত। হলো এনেই কি কয় বস্তু মানে তোমালোকৰ ঘৰৰ পৰা কিমান আঁতৰত হয়? বেছি দূৰ নহয়, আমাৰ তাৰ পৰা 8 কিলোমিটাৰ মান হ'ব। মানে এতিয়া বস্তুটো এইটো মানে এতিয়া কি কয় এইটো মানে অৰিজিনেলি মানে কি মানে যোনখিনি মানুহ ঘোঁৰাকেইটা এতিয়া আমাৰ পথাৰখনত চৰি আছে এতিয়া। ঘোঁৰাকেইটা ক'ত চৰি আছে এতিয়া? পথাৰখনতে চৰি আছে। মই ফোন কৰিছো, কেইবাটাও ফোন কৰিলে, তুমি বনোৱা ভিডিঅ'টো বোলে ঘোঁৰাকেইটা মানে হেৰি কি কয় কৃষ্ণ লম্বা ছোৱালীজনীৰ নিচিনা হৈ গৈছে নেকি? সেইটো বুজি নাই, যেনেকে মোক সেই বস্তুটো যে মই যে যিটো বনাইছিলো, এটা যে ফাদিল কৰিছিলো যে আমাৰ গোবিন্দ বৰাক লৈ পেলাই, এইটো মোৰ 3 লাখ ভিউজ চুই আছে আকৌ এইটো ফেচবুকত। এইটো যাব লাগে। মানে ধৰি লওক তোমালোকৰ ঘৰ ফালে বুলি শুনি আছো, মই বোলো সেই ইয়াক ফোন কৰালে বোলো খেলটো ফোন কৰা। আপুনি কাম এটা কৰক, মোক ফোন কৰিব, তাৰপিছত ভিডিঅ'টো চাই লওক, চাই পেলাই মোলৈ ফোন কৰক। তুমি যেন মোৰ দৰ্শকসকলক বস্তুটো কি এনে মানে ডিটেইলছত বুজাই দিয়া, মানে খেলটো কি? মানে বস্তুটো এনেকুৱা ধৰণৰ, এই আপোনাৰ ময়ো খবৰ পাইছিলো দেই, আপোনাৰ নিচিনাকে ময়ো ফেচবুকত চালো। আমাৰ ঘৰ, মই ভাবিলো আমাৰ ঘৰৰ ওচৰে যিহেতুকে তাত চাবলৈ গলো, আৰু তাত চাই পেলাই যিখিনি মই বুজিলো, কেইজনমান মানে কি কৈ দিলে আৰু যে এনেকে তেনেকে কাহিনীটো ঘোঁৰাকেইটা বেলেগৰ মানুহৰ গৃহস্থ আছে। তাৰপিছত আৰু এজন মাইকী মানুহ সেই সময়তে ওলাইহি, মানে ওলাই পেলাই কৈছে বোলে কি আমাৰ ঘৰৰ ওচৰৰ মাহঁতৰ ঘৰৰ ওচৰৰ ঘোঁৰা, আৰু মই গলে গলে সদায় দেখিয়ে থাকো। তাৰপিছত মই কলো সঁচানে? সঁচা। মই তাৰপিছত কালি বোলে যেতিয়া নেকি ঘোঁৰাকেইটাক বোলে গামোচা চামোচা পিন্ধাই নিউজত দিছে বোলে, তেতিয়া বোলে সেই মানুহজনে বোলে আমাৰ ঘৰৰ পৰা মোক ফোন কৰিছে, মানুহজনীয়ে কৈছে আৰু ঘৰৰ পৰা ফোন কৰিছে বোলে, ঘোঁৰাকেইটাক বোলে কিয় আমাৰ ঘোঁৰাকেইটাক বোলে কিয় এই গামোচা পিন্ধাই পেলাই হেৰি কৰিব লাগে বোলে, সন্মান কৰিব লাগে। গামোচা পিন্ধাই কিনে কিয় সন্মান কৰিব লাগে বুলি কৈছে। এই মানুহজনীক ফোন কৰিছে, মানে নিউজত পাই গৈছে ন অলৰেডি। সেইবাবে এই মানুহজনীয়ে মোক গোটেইখিনি কথা কৈয়ে দিলে, মোৰ যিখিনি মই বাইট লৈছিলো, মানুহজনী গোটেইখিনি কথা কৈয়ে দিলে। আৰু তেওঁ বাদেও আৰু বহুতে ক'লে কথাটো, বেলেগৰ মুখেৰে শুনি পেলাইহে গৈছিলো, কিন্তু মই নজনা হৈ পেলাই গৈছিলো আকৌ, যে মই জানিও নজনা হৈ গৈছিলো। গম পাইছো মানে কি হৈ থাকে বা এইবিলাক। মানে সেই আজিকালি মানুহ এটা কি আৰু বতাহৰ আগত মন ৰে, মানে কৃষ্ণ যোনটো লম্বিছিল, কৃষ্ণ লম্বাটো মানুহে ঢকাটো খাই থৈছে। চেম এই কৃষ্ণ লম্বাৰ সতে চেম হয়। সেই মৰিগাঁৱত যে কৃষ্ণ লম্বা ছোৱালীজনী যে, গম পাইছো, এই কাহিনীটো চেম হয়। মানে এতিয়া ধৰি লওক দেই, মই নিউজত পাই আছো কিবা 27 তাৰিখে যাবগে, কিবা তাৰিখে যাবগে, আকৌ 29 তাৰিখে মোক আকৌ কেইজনমানে কৈছে, মানুহে কৈছে আৰু গম পাইছো, তাৰিখে আমাৰ গাঁৱকে কিবা আই গৰাকী যাবগে, বিদায় পাতিম, তুমি আহিবা। তাৰপিছত সেই জেগাটোত যদি মই যাওঁ এবাৰ, মোক খেদিব তাত। নেখেদিব নে বাৰু? মোক ভালকে খেদিব, গম পাইছে নাই? মোক খেদিব। এতিয়া মইতো এতিয়া ৰহস্যটো ফাদিল কৰিয়ে পেলালো নহয় জানো? তাকেতো ৰহস্যটো মই কালিয়ে ফাদিল কৰিলো। আৰু মানে কি গাঁওখনৰ এই কাহিনীটোক লৈ পেলাই গাঁওখনৰ মাজত এখন বিবাদ চলি আছে। আপোনাৰ মানে কি দুভাগ হৈ আহিছে, মানে এতিয়া দুই খেলৰ ৰাইজৰ মানে কাজিয়া চলি আছে এতিয়া। কাজিয়া হৈছে ন? এতিয়া কাজিয়া আজি পৰ্যন্ত মানে কাজিয়া ভাঙাই নাই। মানে বস্তুটো এইটো এনেকুৱাও মোৰ খেলটো হ'ব পাৰে নেকি বাৰু? মোৰ মতে মই জাষ্ট মোৰ মনৰ ভাৱটোৱে কৈছো দেই। কওক। মানে যেনেদৰে এতিয়া কৃষ্ণ লম্বা ছোৱালীজনীৰ ক্ষেত্ৰত যেন মানুহে বহুতজনে বহুত বিভিন্নটা মত দিলে, যেন এই পইচা লুটিবৰ কাৰণে এনেকুৱা এটা কৰিছিল, আমুক তাম বুলি কৈছিল, কিন্তু তাৰ ক্ষেত্ৰতো এইটো ব্যতিক্ৰম নহব নেকি? এইটো কিয় পইচা লুটিবৰ কাৰণে কাম কৰিছিলে নেকি? কৃষ্ণ লম্বা যোনজনী ছোৱালীজনী যেন বহুতজনে বিভিন্নটা মত দিছিলে, যেন পইচা লুটিবৰ কাৰণে এনেকুৱা এটা অভিনয় কৰিছে বা আমুক তামুক বুলি কৈছিল, নহয় জানো?
অৰ্থাৎ এইটো সেই ব্যক্তিক্ৰম নহ'ব নিব এইটো কিবা পইচা লুটিবৰ কাৰণে কিবা প্লেনিং শ্লেনিং কৰা গৈছিলে নিব মানে শুনক এতিয়া মই সেইটো কথা ক'ব নোৱাৰিম কাৰণ ময়ো ইমানখিনি হেৰি হোৱা নাই নহয় জানো গম পাইছো মই কালিহে গৈছিলো কালি গৈ পেলাই যিখিনি শুনিলো আৰু মানুহে কেইজনমান মানুহে কোৱা মতেতো ঠিক তেনেকুৱা ধৰণে পইচা পাতি ক্ষেত্ৰতে তেনেকুৱা কৰিছে বুলি কৈছে ময়ো ইমান যে কনফাৰ্ম নহয় যে সঁচাকেই পইচা বিজনেছ এটা চলাই আছে মানে এতিয়া মানে যোনটো দেখিলো গম পাইছে না অসীম হয় কওকচোন গোটেই বাগৈ দিয়া সেই বস্তুটো কিনো মানে মহিলা কিন্তু বাগৈ মানে সেই মহিলা কেইগৰাকী 7গৰাকী মহিলা গাত বোলে কিবা আয়ে দেখা দিছিলে আৰু মানুহজনীয়ে কোৱা মতে 2 মাহ দিন হ'ল আয়ে দেখা দিয়া সেই আৰু মানে আজিলৈকে বোলে তেওঁলোকৰ লগত আইগৰাকী আছেই সেইবাবে বাগৰি কান্দিছে আৰু তাৰপিছত কিবা বিভিন্ন ধৰণে কিবা এটা ৰূপ দেখিলে কিবা একদম পুৰা হাত চাত দাঙি পিনে কিবা একদম পুৰা জিভা উলিয়াই দিয়ে যে সেই বস্তুটো কিনো হেল্ল' মানে কিবা সেই মহিলা এগৰাকী যেন কিবা মুখ চুখ একদম জিভা চিভা মেলি পিনে যেন গোটেই হাত চাত দাঙি পিনে মানে গোটেই মুখ চুখ জিভা উলিয়াই দিয়ে যেন সেই বস্তুটো কিনো মানে সেই আইগৰাকী দেখা দিছে বুলি কৈছে আইগৰাকী তেওঁ বোলে গৰ্ভত বহিছে আৰু সেইবাবে এইখিনি দেখাইছে বুলি কৈছে আৰু তাকে এতিয়া কিমান সত্য কিমান অসত্য ৰাইজে বিচাৰ কৰিব বা নকৰিব সেইটো মই নাজানো বাৰু মানে এতিয়া ধৰি লওক দেই এতিয়াতো ইমানখিনি কথা ওলাই গ'ল কিন্তু এতিয়াও সিহঁতে মানি আছে নেকি বাৰু বস্তুটো মনলৈকে মানি আছে তাতে আপোনাৰ 2 পক্ষ আছে নহয় যিসকলে মানিছে আজি পৰ্যন্ত মানি আছে ন যোৱাকালি বোলে কিবা সেই যিখিনি পইচা উঠিছিলে গামোচা উঠিছিলে সেইখিনি লৈ বোলে নাহৰতি থান গ'ল আৰু নাহৰতি থানলৈ গৈছে বোলে যিগৰাকী আই গাত মানে যিগৰাকী আই মাটি গাত মানে কি আই দেখা দিছিলে তেওঁ বোলে কিবা ধুতি চুৰিয়ে পিন্ধি গৈছে বোলে আচ্ছা মানে যোন মহিলাগৰাকীয়ে মহিলাগৰাকীয়ে ধুতি চুৰিয়ে পিন্ধি গৈছে বোলে সেইটো এটা মানে কি কণ্ট্ৰভাৰ্চি হৈছে তাকে মহিলাগৰাকী যদি হেৰি পিন্ধি গৈছে নহয় জানো ধুতি পাঞ্জাবী পিন্ধি গৈছে বোলে মই তাকে বোলো মই ক্ৰাইটেৰিয়া বাহিৰত কোৱা নাই কথাটো গম পাইছো তাকে মই ক্ৰাইটেৰিয়া ভিতৰতে কৈ আছো আৰু মই যিখিনি মানে জানো মই যিখিনি পাইছো কালি মানে গম পাইছো সেইখিনি কথা কৈছো মই ইয়াতে কোনো কথা বনাই কোৱা নাই আৰু যদি মই বনাই কলোহেঁতেন মোৰ ভয় লাগিলে হয় নহয় জানো তাকে আৰু মই ভয় কৰিবলৈ কথাও নহয় যে যিখিনি ৰাইজে বাইট দিছে সেই বাইটৰ মতে মই আপোনাক কৈ আছো তাকে মানে যোনটো হয়তো সেইটো নহয় জানো সেইটো